শ্ৰম বিৰোধী দিৱস 12 জুন আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ পেন ইণ্ডিয়া এটা চাইল্ড লেবাৰ এটা আমাৰ কেম্পেইন আৰম্ভ হৈছে 1 জুনৰ পৰা আৰম্ভ হৈছে তাৰ লগত সংগতিখিনি 12 জুনৰ পৰা আজি কাৰ্যসূচী আৰম্ভ কৰিছোঁ পোনপ্ৰথমে মই শ্ৰম বিষয়া হুজাই মোৰ লগত ডিচিপি অফিচৰ মানুহ লগতে পুলিচৰ সহযোগত আমি আজি লংকাৰ যিখিনি আশে-পাশে থকা গেৰেজ হোটেল তাতে আমি এটা অভিযান চলালোঁ আৰু এই অভিযানত আমি 3জন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক আজি আমি থানাত আনিছোঁ এতিয়া আৰু তেওঁলোকৰ যিখিনি পৰৱৰ্তী কাৰ্যসূচী তেওঁলোকক যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰিম যাৱতীয় যিখিনি বিভাগীয় কাম আছে আমাৰ সেইখিনি কৰিম এতিয়া আমি তেওঁলোকক গেৰেজৰ পৰা উদ্ধাৰ কৰিছোঁ কাম কৰি থকা অৱস্থাতে উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকৰ আটাইকেইজনৰ বয়স 18 বছৰৰ তলত বুলিয়ে গম পোৱা হৈছে এতিয়ালৈকে আৰু আমি যিকেইজন মালিক আছে তেওঁলোকৰ ওপৰত আমাৰ বিভাগৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত আমি গোচৰ ৰুজু কৰা হ'ব 3জন উদ্ধাৰ কৰা হৈছে আজি গতিকে তেওঁলোকৰ ওপৰত আমি বিভাগৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হ'ব হয় গেৰেজৰ পৰা উদ্ধাৰ কৰিছোঁ লংকাৰ টাউনৰ পৰা উদ্ধাৰ কৰা হৈছে এতিয়া তেওঁলোকক আমি প্ৰথমতে এটা NGO আছে লাইফ ফাউণ্ডেশ্যন বুলি তাতে তেওঁলোকক প্ৰডিউচ কৰা হ'ব আজি তেওঁলোকক তাতে ৰখা হ'ব কাইলৈ তেওঁলোকক চাইল্ড ৱেলফেয়াৰ কমিটি বুলি এখন আছে আমাৰ CWC তাতে প্ৰডিউচ কৰি তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা তেওঁলোকৰ ষ্টেটমেণ্টখিনি লোৱা হ'ব আৰু তাৰ পিছত তেওঁলোকৰ ওপৰত আমি যিখিনি মালিক পক্ষৰ ওপৰত তেওঁলোকৰ ওপৰত আমি গোচৰ ৰুজু কৰা হ'ব গেৰেজৰ পৰা আছে এখন নাম জানে নেকি বাইদেউ গেৰেজ এটা ইছলাম বস্তি হয় 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 গেৰেজৰ পৰা নামকেইটা মোৰ সঠিককৈ ইমান মনত নাই কিন্তু গেৰেজৰ পৰা উদ্ধাৰ কৰা হৈছে অভিযান চলি থাকিব আমাৰতো 30 তাৰিখলৈকে আছে পেন ইণ্ডিয়া মুভমেণ্টটো গোটেইটো গতিকে আমি 30 তাৰিখলৈকে আমি হোজাই লংকা গোটেইখিনি এৰিয়াতে আমি সেই কাৰ্যসূচীটো অব্যাহত ৰাখিম